নমস্কাৰ দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক অসমীয়া বা এডভান্স আছামিজ লোৱা সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু শুভেচ্ছা জনাই আজি প্ৰথম ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ আৰু এই বিষয়টো মই ইতিমধ্যে কৈছোঁৱে তোমালোকক মই এই বিষয়টো নপঢ়াওঁ সেইবাবে মোৰ মানে আইডিয়া যথেষ্ট কম তথাপিও তোমালোকৰ অনুৰোধ ৰক্ষা কৰি মই নিজে অধ্যয়ন কৰি লৈ তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোক উপকৃত হ'বা আজি মই বৰ্ষা বৰ্ণন এই কবিতাটো প্ৰথমতে মই তোমালোকক মূল কথাখিনি কৈ ল'ম অকণমান বুজাই দিবলৈ চেষ্টা কৰিম তাৰ পিছত মই প্ৰশ্ন উত্তৰখিনি দিম সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাই ল'বা বৰ্ষা আমি জানো বৰ্ষা মানে কি বাৰিষা নহয় জানো অসমীয়া 6টা ঋতু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত আৰু শীত বসন্ত এতিয়া গ্ৰীষ্ম ঋতুৰ পিছতে আহে বৰ্ষা ঋতু মানে বাৰিষা বৰষুণৰ বতৰ ৰেইনি সিজন এতিয়া সেই বৰ্ষা বা বাৰিষা ঋতুৰ বৰ্ণনা কোনে কাক দিছে শুকমুনিয়ে পৰীক্ষিত ৰজাক দিছে আৰু এই কবিতাটো শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ভাগৱতৰ দশম স্কন্ধত লিখা ভাগৱতৰ দশম স্কন্ধৰ পৰা তুলি অনা হৈছে লিখিছে শ্ৰীমন্ত শংকৰদেৱে এতিয়া শংকৰদেৱে বৰ্ষা বা বাৰিষা ঋতুৰ বৰ্ণনাৰ লগতে কেনেকৈনো মানুহে হৰি ভক্তিৰ দ্বাৰা উদ্ধাৰ পাব পাৰে হৰি ভক্তিয়ে কেনেকৈ মানুহক এই সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে সেই বিষয়ে বহুতো উপমা ইয়াত প্ৰয়োগ কৰি সুন্দৰকৈ বৰ্ণনা কৰিছে আমি প্ৰত্যেকটো শব্দৰ অৰ্থ নুবুজিলেও মোটামুটি আমি অৰ্থখিনি জানিলেও হ'ব তোমালোকে ভয় খাব নালাগে উত্তৰবোৰ তোমালোকে আমাৰ অসমীয়াতে লিখিব লাগিব গতিকে বুজি নাই পোৱা বুলি ভয় খাব নালাগে মই গোটেই কবিতাটোৰ মূল কথাখিনি তোমালোকক কৈ যাম শুকমুনি পৰীক্ষিত ৰাজাত কহিল গ্ৰীষ্ম গ'লে ঋতু আহি বাৰিষা মিলিল তোমালোকে জানা পৰীক্ষিত ৰজাক শাপ দিছিলে মানে অভিশাপ দিছিলে শৃংগী মুনিয়ে যে তেওঁ পিতাকৰ ডিঙিত তপ কৰি থকা অৱস্থাত মৰা সাপডাল আনি দিয়াৰ কাৰণে এই কাহিনীটো তোমালোকে জানা পুতেক শৃংগীয়ে পৰীক্ষিত ৰজাক অভিশাপ দিছিলে যে 7 দিনৰ ভিতৰতে তক্ষক নামৰ এটা সাপে ৰজাক খুটি মাৰিব গতিকে পৰীক্ষিত ৰজাই নিজৰ মৃত্যু অনিবাৰ্য বুলি ভাবি সেই 7 দিন ভাগৱত শুনিছিল আৰু সেই ভাগৱত ব্যাখ্যা কৰিছিল শুকমুনিয়ে এতিয়া শুকমুনিয়ে পৰীক্ষিত ৰজাক কৈছে যে গ্ৰীষ্ম ঋতুৰ পিছত বাৰিষা আহিল বিবিধ মণ্ডলকলৈ সূৰ্যৰ প্ৰকাশ তাৰে ৰশ্মি চিকিমিকি দেখিও আকাশ বহে খৰ্ব বায়ু নুখনয় মাত বুল গগনক ঢাকি মহা মেঘৰ আন্দোল এতিয়া সূৰ্য মণ্ডল মানে ঘূৰণীয়া সূৰ্যটোৱে কিমান তাপ দিয়ে সেই তাপত গ্ৰীষ্ম ঋতুত সূৰ্যৰ তাপত সকলো জীৱ জন্তু গছ গছনি মৃতপায় অৱস্থা হয় বহুত কষ্ট পায় তাৰ পিছতে আহে বাৰিষা বা বৰ্ষা ঋতু আৰু মেঘৰ আগমন ঘটে আকাশখন মেঘে ঢাকি পেলায় সেই তাপ দিয়া সূৰ্যটোৰ পোহৰটো ঢাকি পেলায় ঘনে ঘনে দেই ৰাতি বিজুলী চমক লাগৈ তিৰিমিৰি আখি চক্ষুত ঝমক নাকলীয় চন্দ্ৰসূৰ্য জ্যোতি তাৰা গণ যেন জীৱ আত্মা শৰীৰতে ভৈলাচন গগন ঢাকি পেলাই আকাশখন ঢাকি পেলাই আৰু ঘনে ঘনে বিজুলী মাৰে বিজুলীৰ চমকে চকুত মানে ঝমক লগায় আৰু চন্দ্ৰ সূৰ্য তৰাগণৰ যেন ৰশ্মি কেতিয়াও আৰু নোলাব এনেকুৱা হয় যেনেকৈ আত্মা জীৱৰ আত্মা যেন শৰীৰটোতে বিলীন হৈ গৈছে তেনেকৈ যেন সূৰ্য চন্দ্ৰ সূৰ্যৰ ৰশ্মি সেই আকাশৰ ডাৱৰৰ বা মেঘৰ মাজত বিলীন হৈ গৈছে আঠম আখ নীলে ৰশ্মি পৃথিৱীৰ সত্য দুনাই সূৰ্য এৰি দেন্ত বাৰিষা কালত 8 মাহ 4টা ঋতু
শৰৎ হেমন্ত শীত বসন্ত এই 4টা ঋতুত বৰষুণ নহয় বা হ'লেও খুব কম পৰিমাণে হয় এই 8 মাহৰ যিটো সূৰ্যৰ ৰশ্মি সেই সূৰ্যৰ তাপৰ অন্ত পেলাই বাৰিষা আহে বিদ্যুৎ সঞ্চাৰে চন্দ বাতাসে চঞ্চল নিৰন্তৰে মেঘগণে বৰষিল জল বিদ্যুৎ সঞ্চাৰে বতাহ আহে দ্ৰুত বেগত আৰু নিৰন্তৰে একেৰাহে মেঘে বৰষুণ দিয়ে খাল বাম ভৰি ভূমি ভাগি বৈ জান যেন মহা মহন্তে দুখিক দিলা দান এইটো এটা উপমা দিছে বৰষুণ বাৰিষা মানে ধাৰাসাৰ বৰষুণৰ ফলত খাল বাম সব একাকাৰ হৈ পৰে পানীৰে ভৰপূৰ হৈ পৰে ইমান দিনে শুকাই থকা খালবোৰ বা জান-জুৰিবোৰ পানীৰে ভৰপূৰ হৈ পৰে আৰু তৃপ্তি পায় সেইবোৰে শুকাই থকা খাল বাম হেৰিবোৰে দ খাৱৈবোৰে যেনেকৈ মহা মহন্তই দুখীয়াক দান কৰিলে যেনেকৈ মন উপচি পৰে তেনেকুৱা হয় গ্ৰীষ্মত আছিল সুখাই ৰৌদ্ৰতাপ সহি বাৰিষা কালত দুনাই পুষ্ট বৈল মহি মহি শব্দটোৰ অৰ্থ দিছে হবলা পৃথিৱী মহি মানে পৃথিৱী গ্ৰীষ্মত আছিল সুখাই গ্ৰীষ্মকালত শুকাই কৰকৰীয়া হৈ আছিল আৰু বাৰিষা কালত পুনৰ পুষ্ট হৈ পৰিছে পানী পাই পৃথিৱীখন তপ উপবাসে দেহা আছিল সুখাই দুনাই ভোগে ভোগ ভুঞ্জিলাত আপুনি পুষ্টাই জুই আঙনি জ্বলৈ বাৰিষা নিশাত নকৰৈ প্ৰকাশতাত নক্ষত্ৰ সাক্ষাৎ যেন কলিযুগে বেদ শাস্ত্ৰ হৈ চন্ন প্ৰকাশে পাখণ্ড শুনৈ তাৰেহে বচন বাৰিষা কালত বৰষুণ দি থকা অৱস্থাত যদি আমি জুইকুৰা জ্বলাওঁ তেতিয়া কি হ'ব জুইকুৰা নুমাই যাব তেনেকৈ নক্ষত্ৰবোৰৰ তাপ দি থকা যেনেকৈ চন্দ্ৰ সূৰ্যবোৰৰ প্ৰকাশো তেনেকৈ নহয় যেনেকৈ জুইকুৰা জ্বলি নাযাব তেনেকৈ বাৰিষা সেই চন্দ্ৰ সূৰ্যৰ ৰশ্মিও নাইকিয়া হৈ যায় কলিযুগত বেদশাস্ত্ৰ চন্ন হৈ যায় মানে নষ্ট হৈ যায় বেদশাস্ত্ৰৰ জ্ঞান মানুহে ল'বলৈ ইচ্ছা নকৰে আৰু পাখণ্ডবোৰে মহা যিবোৰৰ ধৰ্মজ্ঞান নথকা পাখণ্ডবোৰে সেই বচনেই শুনে মানে হৰি ভক্তি শুনিব নিবিচাৰে নাদ শুনি মেঘৰ বেঙৰ ৰুল চৰে গুৰু পাঠ দিলে যেন শিষ্যে পাছে পঢ়ে এতিয়া বৰষুণত আমি সকলোৱে শুনো ভেকুলীয়ে বেছিকৈ তুৰতুৰাই ভেকুলীয়ে এইটো এনেকৈ উপমা দিছে গুৰুৱে পাঠ পঢ়াওঁতে শিষ্যসকলে যেনেকৈ লগে লগে পঢ়ে তেনেকৈ যেন মেঘে গৰজিলেও ভেকুলীবোৰে লগে লগে তুৰতুৰাই বহৈ বিপথে অতি ক্ষুদ্ৰ নদী যত কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত মানুহৰ যেতিয়া ধন টকা পইচা বেছি হয় সেই গৰ্বত বা সেই ফুটনিত মানুহে নকৰিবলগীয়া কিছুমান কাম কৰি পেলায় ঠিক তেনেকৈ নদীবোৰ যেতিয়া বাৰিষা বৰষুণৰ ফলত পানীৰে উপচি পৰে তেতিয়া সেই নদীবোৰো বিপথে গতি কৰিবলৈ আৰম্ভ কৰে বা নদীৰ সোঁত বেলেগ ফালে ঢাল খায় ঠাই ঠাই ভূমিক দেখিব কৃষ্ণ বৰ্ণ কৰিলে গোৱালি পলু ৰংগা থানে থান অসংখ্যাত বেঙছটা দেখি বিদ্যমান প্ৰকাশ হৈ বাৰিষা নানা বৰ্ণে সুমতি জলৈ ৰাজশ্ৰীয়ে যেন পৰম সম্পত্তি ঠায়ে ঠায়ে বাৰিষা বৰষুণৰ বতৰত ঠায়ে ঠায়ে কি হয় কেঁচুমতা মাটি ওলায় অসংখ্য কীট পতংগ পোক পৰুৱা কেঁচু এনেকুৱাবোৰ ওলায় আৰু বসুমতীয়ে বা পৃথিৱীখনৰ কি হয় সুশ্ৰী হয় মানে পৃথিৱীখন সেউজীয়া হৈ পৰে বা ধুনীয়া হৈ পৰে নানাবিধ বস্ত্ৰে কাচি পাৰি সামৰাজ দণ্ডে ছত্ৰে চানি যেন ৰাজা ভৈল বাজ বৃষ্টি জল পায়া শস্য কৰৈ হল ফল দেখি কৃষকৰ মনে মহা কুতূহল সামৰাজ শব্দটোৰ অৰ্থ সমূহ বা সমূহত দণ্ডে ছত্ৰে চানি যেন ৰাজা ভৈল বাজ ধুনীয়াকৈ যেন ৰজাই
সাজি কাচি বস্ত্ৰ পৰিধান কৰি বাহিৰলৈ গৈছে। বৃষ্টি জল পাই পানী বৰষুণৰ পানী পাই শস্যবোৰ ধুনীয়া হৈ পৰে আৰু তাকে দেখি কৃষকৰ মন ভৰি পৰে, কৃষকৰ মন ভাল লাগে। শুকাই পৰৈ জল পুনু অত্যন্ত আশোষ, দৈবাধীন নাজানিলে মিলৈ মহাদুখ। দৈবাধীন নাজানিলে মিলৈ মহাদুখ। এতিয়া বাৰিষা পানী হৈছে কিন্তু আকৌ শুকাই যাব আৰু ঠিক তেনেকৈ দৈবৰ অধীন হ'ব নোৱাৰিলে মানুহে যদি বিধাতাৰ কথা নাভাবে বা চিন্তা নকৰে বা হৰি ভক্তি নকৰে তেতিয়া আকৌ মহাদুখ মিলে। বাৰিষাতো নৱপানী ব্যাপী পাৱৈ আশী, কৰৈ স্নান পান যত জলস্থলবাসী। বাৰিষাত এতিয়া নতুন পানী পায় সকলো জলচৰ স্থলচৰ মানে পানীত থকা মাটিত থকা সকলো জীৱ জন্তুৱে যেন ধুনীয়াকৈ স্নান কৰিছে বা গা ধুইছে। হৈ সুকুমাৰ মহাৰূপ মনোহৰ, হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ। হৰি ভক্তিয়ে যেতিয়া আমি ভগৱানক একমতে বা এক ধ্যানে ভগৱানক আৰাধনা কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ মনটো মুকলি হয়, ভাল লাগে। ঠিক তেনেকৈ পৃথিৱীখনো মনোহৰ হৈ পৰে বাৰিষা বৰষুণ পায়। সুয়া নদী হবসমে সংগম সাগৰ, কৰিল কল্লোল মহা উৰ্মি ভয়ংকৰ। গোটেই নদীবোৰ সাগৰলৈ বৈ যায়। ক'লৈ বৈ যায়? নদীবোৰ উপনদীবোৰ মূল নদীখনত লগ হয়, পানীবোৰ তাত পৰে আৰু সেই মূল নদীখন গৈ আকৌ সাগৰত সেই পানীখিনি কঢ়িয়াই নি সাগৰত পেলাইগৈ। সেই সাগৰত তেতিয়া মহা উৰ্মি ভয়ংকৰ ঢৌ উঠে। যেন যদি যোগীৰ নুগুচৈ কাম কষ্ট, বিষয়ক পাইলে পুনৰপি হৈ ভ্ৰষ্ট। যোগীসকলে যেতিয়া অতি কষ্ট কৰি ধ্যান কৰি তপ কৰি সেই কষ্ট কৰে তেতিয়া তাৰ পিছতো যদি আকৌ বিষয় বাসনাত লুপ্ত হয় তেতিয়া তেনেকৈ সেই তেওঁলোকৰ ধ্যান ভ্ৰষ্ট হৈ পৰে। যদ্যপি মুখলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পীড়া কিছু নাজানিল। যদিও ধাৰাসাৰ বৰষুণ হয় ভৈয়ামত বা সমতল ভূমিত মানুহৰ দুখ যন্ত্ৰণা হয়, বানপানী হয় বা অনেক বোকাময় হৈ পৰে, কিন্তু ওখ পৰ্বতটোৱে তাৰ একো মানে দুখ কষ্ট ভোগ কৰিবলগীয়া নহয় বা পৰ্বতৰ একো হানি ক্ষতি কৰিব নোৱাৰে। যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিবে নপাৰে দুখ ক্লেশ। যি লোকৰ মন কৃষ্ণত একাত্ম হৈ থাকে, কৃষ্ণ ভক্তিত একাত্ম হৈ থাকে, সেই লোককো তেনেকৈ পৰ্বতটোৰ দৰে সংসাৰৰ দুখ যন্ত্ৰণাই একো ক্ষতি কৰিব নোৱাৰে বা সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা সংসাৰৰ দুখ যন্ত্ৰণাই তেওঁলোকক ভাৰাক্ৰান্ত কৰিব নোৱাৰে। পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু, গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু। গুণৱন্ত মেঘ, যি শান্ত মেঘৰ আকাশত যেতিয়া ইন্দ্ৰধনু মানে আমি যে কওঁ ৰামধেনু ওলাইছে আকাশত, সেই ৰামধেনুখনৰ কথাই কৈছে। ৰামধেনু ওলায়। যেন তিনি গুণময় জগত যতেক, নিৰ্গুণ পুৰুষ তাত প্ৰকাশ হৈ প্ৰত্যেক। যি পুৰুষ ৰজহ তম সত্য ৰজহ তম তিনিটা গুণৰ মানুহক তিনিটা গুণ থাকে, সত্য ৰজহ তম। তোমালোকে মূল অসমীয়া MIL-খনত পাইছা। সেই তিনি গুণৰ যিটো সত্য গুণ, ভাল গুণৰ অধিকাৰী পুৰুষৰ ক্ষেত্ৰত নিৰ্গুণ পুৰুষ মানে ভগৱন্তই দেখা দিয়ে বা ভগৱন্তই লগ দিয়ে। চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ, নজলন্ত চন্দ্ৰুষেহি মেঘে শুয়া চন্ন। যেন যিটো চৈতন্য প্ৰকাশে অহংকাৰ, সেহি অহংকাৰে থাকে জ্যোতি জীৱাত্মাৰ। চন্দ্ৰৰ ৰশ্মি মেঘে যেনেকৈ ঢাকি দিয়ে, তেনেকৈ যাৰ মনত অহংকাৰ ভাৱ থাকে, অহংকাৰ ভাৱেৰে বা গৰ্ব ভাৱেৰে কৃষ্ণক সোঁৱৰিবলৈ যায়, সেই মানুহকো সেই অহংকাৰে তেওঁলোকৰ গুণ গৰিমা জ্যোতি যিমানখিনি আছে সেই অহংকাৰে তেওঁলোকক ঢাকি পেলায়, যিদৰে চন্দ্ৰটোক মেঘে ঢাকি পেলায়।
মেঘৰ সম্বাদে মিলৈ আনন্দ প্ৰচুৰ চালি ধৰি নাচৈ আখি অনেক ময়ূৰ। মেঘৰ সম্বাদত বৰষুণ অহাৰ খবৰ পাই বা বৰষুণ আহিব বুলি জানি ময়ূৰ চৰাইবোৰেও নৃত্য কৰিবলৈ আৰম্ভ কৰে। যেন গৃহবাসী দুখে পৰম তাপিত হৰি ভকতিক পাইলে শান্ত হৈচিত। গৃহবাসীসকলৰ যেনেকৈ অনেক দুখ যন্ত্ৰণা কষ্ট বা সমস্যাৰ মাজত তাপিত হৈ থাকে, দুখিত হৈ থাকে, কিন্তু হৰি ভক্তিৰ কৰাৰ পিছত তেওঁলোকৰ মন যেনেকৈ শান্ত হয়, ঠিক তেনেকৈ ময়ূৰ চৰাইবোৰেও তেনেকৈ মানে বৰষুণৰ বতৰা পাই ঠিক আনন্দ উল্লাস কৰিছে। পশু পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন। বাৰিষা ঋতুৰ শ্ৰীক, বাৰিষা পানী পাই যেনেকৈ গছ গছনি সকলো ফালে সুন্দৰ সেউজীয়া হৈ পৰে, সেই সুন্দৰ পৃথিৱীখন যেন পশু পক্ষীবোৰে বাৰে বাৰে আনন্দিত হৈ চাইছে। পৰ্বতৰ নিজৰৰ নাদ শুনি অতি গোপগণ সমে উনাৱন্ত কাণ পাতি। পৰ্বতৰ নিজৰাৰ যিটো শব্দ, পানী, বাৰিষাৰ পানী নিজৰি অহা নিজৰা, সেই শব্দ শুনি যেন গোপগণ সমে কৃষ্ণই যেন গোপ শিশুসকলৰ লগত কাণ পাতি শুনিছে। বৃষ্টি আশৈ দেখি কত গহ্বৰে পৈখন্ত ফলমূল আনি কতো সমস্তে ভুঞ্জন্ত। বৃষ্টি আহিছে, বৰষুণ অহা দেখি গহ্বৰ গুহাত সোমাই তাতে আকৌ ফল মূল উলিয়াই খাইছে। কতো ক্ৰিয়া কৰি আতি পাৱন্ত প্ৰয়াস জলৰ নিকট গয়া পবিত্ৰ শিলাত। কুতূহলে ভোজন কৰন্ত দধি ভাত প্ৰশংসত কৃষ্ণে বাৰিষাৰ শ্ৰীক চাই। কতো ক্ৰিয়া খেলা কৰি আতি পাৱন্ত প্ৰয়াস জলৰ ওচৰৰ পানীৰ ওচৰৰ পাথৰত শিলাত বহি তেওঁলোকে কি কৰিছে, কৃষ্ণ আৰু গোপ শিশুসকলে কৌতূহলে ভোজন দধি ভাত খাইছে আৰু সেই বাৰিষাৰ শ্ৰীক কৃষ্ণই প্ৰশংসা কৰিছে। বাৰিষাৰ মনোহৰ ৰূপটোক কৃষ্ণই প্ৰশংসা কৰিছে। এহিমতে ক্ৰিয়াত দিৱস যাই বৈ জান্ত কৃষ্ণে গুষ্ঠক আগত ধেনু লৈ। এনেকৈ ক্ৰিয়া কৰি খেলা কৰি শিশুসকলৰ লগত কৃষ্ণই ধনু ধৰি গৰু চৰাবলৈ যোৱা সেই গুষ্ঠক মানে গৰু ম'হৰ খুটি, তালৈ আগত ধনু লৈ কৃষ্ণ আগে আগে গৈছে। মই চেষ্টা কৰিলোঁ তোমালোকক অসমীয়াত কিছু বুজাই দিবলৈ, হয়তো বুজি পাইছা, আৰু নাপালেও তোমালোকে বাৰে বাৰে পঢ়িবা। শব্দ অৰ্থখিনি পঢ়িলে তোমালোকে বুজি পাবা, কিন্তু ইয়াত প্ৰত্যেকটো শব্দৰ অৰ্থ দিয়া নাই, তথাপিও মূল কথাখিনি তোমালোকে বুজি পালেই হ'ল। আৰু এই বৰ্ষা বৰ্ণন কবিতাটো লৈছে ভাগৱতৰ ১০ম স্কন্ধৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ। তাৰপিছত তোমালোকৰ চুটি প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এইটো যিমানখিনি কথা ইয়াত দিছে মই গোটেইখিনি ক'বলৈ নাযাওঁ, এইখিনি তোমালোকে পঢ়ি ল'বা আৰু শব্দ অৰ্থখিনি পঢ়িবা। বাকী প্ৰশ্ন উত্তৰখিনি মই এতিয়া তোমালোকলৈ আগবঢ়াম। প্ৰশ্ন উত্তৰ মই তোমালোকৰ অনুশীলনত থকাখিনিহে ইয়াত আগবঢ়াইছোঁ। পিছত সময় পালে মই পুনৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আগবঢ়াম। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে, বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ বৰ্ণনা কেনেধৰণেৰে দিয়া হৈছে? উত্তৰ: মহাপুৰুষ শংকৰদেৱে গ্ৰীষ্ম ঋতুৰ পাছত বৰ্ষাৰ আগমন ঘটাৰ লগে লগে কেনেধৰণৰ পৰিৱৰ্তন হয় তাৰ এটি স্বাভাৱিক আৰু মনোমোহা বৰ্ণনা দাঙি ধৰিছে। গ্ৰীষ্মৰ প্ৰখৰ ৰ'দ আৰু তাপ সহি শুকাই ম্লান পৰা ধৰিত্ৰী আইৰ বুকু জোৰ পেলাবলৈ বৰ্ষা ঋতুৱে কঢ়িয়াই আনে বৃষ্টিপাত। বিদ্যুৎ সঞ্চাৰে বতাহে উৰুৱাই আনে কলীয়া ডাৱৰ। উজ্জ্বল জ্যোতিষ্ক সূৰ্যৰ ৰশ্মিকো দেখা নেদেখা কৰি মেঘে আকাশ ঢাকি ধৰে। ঘনে ঘনে বিজুলীৰ পোহৰে চকুত চমক লগায়। নেৰানেপেৰা বৰষুণৰ ফলত মানুহৰ মনত এনে ভাৱ হয় যেন চন্দ্ৰ সূৰ্যৰ জ্যোতি আৰু কেতিয়াও দেখা নাযাব। বৰ্ষা ঋতুত নেৰানেপেৰা বৰষুণৰ ফলত নদীবোৰ পানীৰে উফন্দি উঠে। ঠাইবোৰ বোকাময় হয় আৰু ঠায়ে ঠায়ে কেঁচুমতাৰ দম বান্ধে। সুকোমল নীলবৰ্ণৰ তৃণবোৰ নষ্ট হৈ পৰে।
নতুন পানীত জল স্থল সকলো প্ৰাণীয়ে যেন স্নান কৰি পবিত্ৰ হয় আৰু আনন্দৰ ৰোল তোলে। বেং বা ভেকুলীবোৰে মেঘৰ শব্দৰ তালে তালে ৰোল তোলে, যেন গুৰুৱে পাঠদান কৰোঁতে শিষ্যই পাছে পাছে পঢ়িছে। হৰি ভক্তিয়ে যিদৰে মানুহৰ অন্তৰাত্মা শুদ্ধি আৰু সুন্দৰ কৰে, একেদৰে বাৰিষাৰ পানীয়ে বসুন্ধৰা শস্য শ্যামলা কৰি সেউজ সুন্দৰ কৰি তোলে। নদন বদন হৈ পৰা শস্যবোৰে কৃষকৰ মন প্ৰফুল্লিত কৰে। কৃষ্ণৰ ভকতিত নিমগ্ন লোকক যিদৰে সংসাৰৰ দুখ কষ্টই বিচলিত কৰিব নোৱাৰে, তেনেকৈ বাৰিষাৰ মুখলধাৰ বৰষুণেও স্থিতপ্ৰজ্ঞ পৰ্বতক পীড়া দিব নোৱাৰে। বৰ্ষা ঋতুৰ আকাশ ঢকা শুকুলা ডাৱৰৰ মাজতে সাতুৰঙী ইন্দ্ৰধনুৱে ভুমুকি মাৰি আকাশৰ জেউতি চৰায়। মেঘৰ আগমনত আত্মহাৰা হৈ ময়ূৰ পক্ষীয়ে চালি ধৰি নৃত্য কৰে। দুখ যন্ত্ৰণাত তাপিত হোৱা গৃহবাসীৰ মন হৰিভকতিৰ দ্বাৰা শান্ত হোৱাৰ দৰে বাৰিষাৰ আগমনত পশু পক্ষী গছ লতা আৰু বিবিধ প্ৰাণীৰ মন প্ৰশান্তিৰে ভৰে আৰু পৰম তৃপ্তি আৰু আনন্দেৰে বৰ্ষা ঋতুৰ শোভা সৌন্দৰ্যক উপভোগ কৰে। এনেদৰে কবিয়ে বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ মনোৰম বৰ্ণনা দাঙি ধৰিছে। ২ নম্বৰ প্ৰশ্ন, বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে? উত্তৰ: বৰ্ষা বৰ্ণন কবিতাটোত মহাপুৰুষ শংকৰদেৱে বৰ্ষা ঋতুৰ বৰ্ণনাৰ মাজেৰে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিছুমান অমূৰ্ত ভাৱবিশিষ্ট ৰূপকৰ সহায়ত অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। ঋতু পৰিৱৰ্তনৰ দৃশ্যাৱলীৰ বৰ্ণনাৰ মাজে মাজে ঈশ্বৰ ভক্তিৰ তত্ত্বকথাবোৰো কবিতাটোৰ মাজত পৰিস্ফুট হৈছে। গ্ৰীষ্মৰ ৰৌদ্ৰতাপত তাপিত হোৱা বসুন্ধৰা আৰু সমস্ত প্ৰাণীজগতক বৰ্ষাৰ বৃষ্টিপাতে সজীৱ আৰু মনোহৰ কৰি তোলে। তৃষ্ণাতুৰ জগতখনৰ তৃষ্ণা দূৰ কৰে। একেদৰে হৰি ভকতিৰ দ্বাৰা মানুহৰ মন সুন্দৰ আৰু প্ৰশান্তিময় হয়, দুখ তাপ পীড়াৰ পৰা সকাহ পায় আৰু মুক্তিৰ পথ বিচাৰি পায়। এই কথা কবিয়ে এনেদৰে ব্যক্ত কৰিছে: হৈ সুকুমাৰ মহাৰূপ মনোহৰ, হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ। বাৰিষাৰ মুখলধাৰ বৰষুণে প্ৰকৃতিৰ অনেক পৰিৱৰ্তন আনে, সৃষ্টি কৰে মহাপ্লাৱনৰ, কিন্তু পৰ্বত একেদৰেই নিজ ঠাইত অবিচলিত হৈ বা স্থিৰ হৈ থাকে। বাৰিষাৰ বানে পৰ্বতক প্লাবিত কৰিব নোৱাৰে। একেদৰে যি লোকৰ মন হৰিৰ চৰণত সমৰ্পিত, তেওঁক সংসাৰৰ দুখ যন্ত্ৰণাই পীড়া দিব নোৱাৰে। অৰ্থাৎ হৰি ভকতিত নিমজ্জিত লোকক কোনো সাংসাৰিক জঞ্জালে বিচলিত কৰিব নোৱাৰে। এই ভক্তিসাৰযুক্ত কথাটি কবিয়ে বৰ্ণনা কৰিছে এনেদৰে: যদ্যপি মুখলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পীড়া কিছু নাজানিল। যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিবে নপাৰে দুখ ক্লেশ। গৃহবাসী মানুহৰ অনেক দুখ যন্ত্ৰণা বা অসুখ অশান্তি থাকিলেও হৰি ভক্তিৰ দ্বাৰা চিত মন শান্ত আৰু সুন্দৰ কৰিব পাৰি। কিন্তু অহংকাৰ মনেৰে কৰা ভকতি অৰ্থহীন। চন্দ্ৰৰ জ্যোতিক যিদৰে মেঘে ঢাকি দিব পাৰে, তেনেকৈ অহংকাৰে মানুহৰ সৰ্বগুণ বিনাশ কৰে। শুদ্ধ চিত্তে পবিত্ৰ অন্তৰেৰে হৰিক ভক্তি কৰিলে, হৰিৰ চৰণত নিজকে সমৰ্পিত কৰিলে বাৰিষাৰ মহাপ্লাৱনেও পৰ্বতক ঢুকি নোপোৱাৰ দৰে সংসাৰৰ শোক তাপ জঞ্জালে ঢুকি নাপায়। ঈশ্বৰ ভক্তিৰ মহত্ব এনেদৰে কবিয়ে উপমাৰ সহায়ত সুন্দৰকৈ বুজাই দিছে। ৩ নম্বৰ প্ৰশ্ন, বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ বুজাই লিখা। উত্তৰ: বৰ্ষা বৰ্ণন কবিতাটোত কবিয়ে কেইবাটাও উপমা দাঙি ধৰি ভক্তিধৰ্মৰ তাত্ত্বিক কথা বা ঈশ্বৰ ভক্তিৰ মহত্ব ব্যাখ্যা কৰি গৈছে। তাৰে দুটা উপমা তলত বিশ্লেষণ কৰা হ'ল। ক. যদ্যপি মুখলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পীড়া কিছু নজানিল। যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিবে নপাৰে দুখ ক্লেশ। এই স্তৱোক্তিৰ সাৰমৰ্ম এনেধৰণৰ: বৰ্ষাকালত মুখলধাৰে বৰষুণ দিলেও পৰ্বতৰ কোনো ক্ষতি নহয় বা পৰ্বতক পীড়া দিব নোৱাৰে। বৰ্ষাৰ প্লাৱনেও পৰ্বতক প্লাবিত কৰিব নোৱাৰে। পৰ্বত একেদৰেই গম্ভীৰ, স্থিৰ আৰু অবিচলিত হৈ থাকে। একেদৰে হৰিভকতিত নিমজ্জিত লোককো সংসাৰৰ দুখ যন্ত্ৰণা বিষয় বাসনাই পীড়া দিব নোৱাৰে। হৰিৰ কৃপাত তেওঁলোক স্থিতপ্ৰজ্ঞৰ দৰে অবিচলিত হৈ থাকিব পাৰে। কিয়নো হৰিয়েই হৈছে সকলোৰে সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা আৰু সংহাৰকৰ্তা। হৰিৰ কৃপা দৃষ্টি নপৰিলে সংসাৰ সমুদ্ৰৰ পাৰ পাব নোৱাৰি।
গতিকে হৰি ভক্তিৰ দ্বাৰা মানুহে এই জনমৰ দুখ কষ্ট বিষয় বাসনা আদিৰ পৰা পৰিত্ৰাণ পাব পাৰে। বাৰিষাত নৱপানী বিয়পি পাৱৈ আশী কৰৈ স্নান পান যত জলস্থলবাসী হৈ সুকুমাৰৰ মহাৰূপ মনোহৰ হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ। উক্ত স্তৱক্তিৰ সাৰমৰ্ম হৈছে বাৰিষাৰ নতুন পানী পাই জল স্থল সকলো প্ৰাণীয়ে স্নান কৰে। এই স্নানৰ দ্বাৰা প্ৰাণীসমূহ নিকা মনোহৰ আৰু সুন্দৰ হৈ পৰে। একেদৰে যি লোকে হৰিৰ চৰণত নিজকে সমৰ্পিত কৰে বা হৰি ভকতিত একাত্ম হয় তেনে লোকৰ মন হয় অতি পবিত্ৰ নিৰ্মল আৰু নিকা। তেওঁলোকৰ মনত লোভ পাপ নিন্দা ঘৃণা আদি কলুষিত চিন্তাই ঠাই নাপায় আৰু কোনো দুষ্কাৰ্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকে। স্নানে বাহ্যিক সুন্দৰতা অনাৰ দৰে হৰি ভক্তিয়ে মনলৈ আনে প্ৰশান্তি প্ৰফুল্লতা আৰু সুন্দৰতা। 4 নম্বৰ প্ৰসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰিবলৈ দিছে। বহৈ বিপথে অতি ক্ষুদ্ৰ নদী যত কৰৈ অকাৰ্যক যেন ধনৰ অগৰ্বত। উত্তৰ উদ্ধৃত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে লিখা বৰ্ষা বৰ্ণন নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। বৰ্ধিত ধন সম্পদে মানুহক গৰ্বিত অহংকাৰী আৰু পথচ্যুত কৰে, পাহৰি যায় মানৱত্বৰ সংজ্ঞা। তাৰ প্ৰসংগতে কবিয়ে পদ ফাঁকিৰ অৱতাৰণা কৰিছে। বাৰিষা মুখলধাৰ বৰষুণৰ ফলত নদীসমূহৰ বুকু পানীৰে উপচি পৰে আৰু এই অতিৰিক্ত পানীৰ ভাৰ বহন কৰি নিয়া নদীয়ে বিপথে গতি কৰে, অৰ্থাৎ মূল সুঁতি এৰি অন্য ফালে ঢাল লয়। এই উপমাটিৰ দ্বাৰা কবিয়ে ধনৰ গৰ্বত গৰ্বিত লোক যে পথভ্ৰষ্ট হয় সেই কথা সুন্দৰকৈ প্ৰকাশ কৰিছে। মানুহৰ জীৱনত ধন সম্পদ একেবাৰে ক্ষণস্থায়ী। সেয়ে ধন সম্পত্তিৰ মোহত মোহিত হৈ গৰ্বিত আৰু অহংকাৰী হোৱাৰ একো অৰ্থ নাই। নদীয়ে বহন কৰিব পৰা পানীতকৈ অধিক পানী পালে যিদৰে সুত বিপথে যায়, একেদৰে প্ৰয়োজনতকৈ অধিক ধন আহৰণ কৰা লোকৰ মন অস্থিৰ হয়। ধন দৌলতৰ পিছত দৌৰি থাকোঁতে পাহৰি যায় জীৱনৰ প্ৰকৃত লক্ষ্য আৰু কৰ্তব্য। ধনৰ গৰ্বত তেওঁলোক হৈ পৰে প্ৰকৃতাৰ্থত অহংকাৰী। অহংকাৰে মানুহক কৰি তোলে বিবেকশূন্য আৰু অজ্ঞানী। অজ্ঞানে লৈ যায় অন্ধকাৰ জগতলৈ, য'ত নীতিৰ ঠাইত দুৰ্নীতি, সুকৰ্মৰ ঠাইত দুষ্কৰ্ম আদিৰ প্ৰতি মানুহৰ ধাউতি বাঢ়ি যায়। ফলত যিকোনো অকাৰ্য বা নকৰিবলগীয়া কাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰা হয়। মূল সুঁতি এৰি বিপথে যোৱা নদীৰ পানীৰ দৰে তেনে লোকেও জীৱনৰ আচল পথ এৰি বিপথে গতি কৰে। যদ্যপি মুখলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পৃথা কিছু নজানিল। যিজনৰ মনভৈল কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিবে নপাৰে দুখ ক্লেশ। উত্তৰ উক্ত স্তৱক্তি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে লিখা বৰ্ষা বৰ্ণন নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। বাৰিষাৰ মুখলধাৰ বৰষুণেও যিদৰে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, একেদৰে হৰিৰ চৰণত সমৰ্পিত লোকক সংসাৰৰ দুখ যন্ত্ৰণাই পীড়া দিব নোৱাৰে। তাৰ প্ৰসংগতে স্তৱক্তিৰ অৱতাৰণা কৰিছে। হৰি অৰ্থাৎ ঈশ্বৰেই হৈছে এই জগতৰ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা আৰু সংহাৰকৰ্তা। হৰিৰ কৃপাদৃষ্টিৰ অবিহনে মানুহে মুক্তি লাভ কৰিব নোৱাৰে। গতিকে হৰি সন্তুষ্টিৰ অৰ্থে নিজৰ মন প্ৰাণ হৰিৰ চৰণত সমৰ্পণ কৰিব লাগে। যিসকল লোকে হৰিৰ গুণানুকীৰ্তন কৰি হৰিৰ পদকমলত নিজকে সমৰ্পণ কৰে, তেওঁলোকক হৰিয়ে কেতিয়াও লগ নেৰে। সংসাৰৰ দুখ কষ্ট যন্ত্ৰণাই তেওঁলোকক অস্থিৰ আৰু বিচলিত কৰিব নোৱাৰে। হৰি সাধনাৰ বলত তেওঁলোকৰ মন প্ৰাণ আসক্তিহীন হয়। উচ্চ পৰ্বতক বাৰিষাৰ মুখলধাৰ বৰষুণেও একো অনিষ্ট কৰিব নোৱাৰে। পানীৰে উপচি পৰা পৰ্বতক প্লাবিত কৰিব নোৱাৰে। এই উপমাটিৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে বাৰিষাৰ বানে পৰ্বতক ঢুকি নোপোৱাৰ দৰে হৰি ভক্তিত নিমজ্জিত লোককো সংসাৰৰ দুখ যন্ত্ৰণাই ঢুকি নাপায়। গতিকে হৰিৰ প্ৰতি যাৰ অগাধ ভক্তি, হৰিৰ চৰণত মন প্ৰাণ কৰ্ম উৎসৰ্গিত, তেওঁ সকলো পৰিস্থিতিতে পৰ্বতৰ দৰে স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰে। পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু, গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু। যেন তিনি গুণময় জগত যতেক, নিৰ্গুণ পুৰুষ তাত প্ৰকাশৈক প্ৰত্যেক।
উত্তৰ উদ্ধৃত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে লিখা বৰ্ষা বৰ্ণন কবিতাটোৰ পৰা তুলি অনা হৈছে। গুণৱন্ত মেঘত ইন্দ্ৰধনুৱে ঘনাই প্ৰৱেশ কৰাৰ দৰে সজ গুণৰ অধিকাৰী লোকৰ ক্ষেত্ৰতো নিৰ্গুণ পুৰুষ অৰ্থাৎ হৰিয়ে প্ৰতিক্ষণত লগ দিয়ে। স্তৱকটিত তাকে বুজাব বিচৰা হৈছে। ইন্দ্ৰধনু বা ৰামধনুৱে সকলো সময়তে মেঘত দেখা নিদিয়ে। বৰষুণৰ পিছত আকাশ যেতিয়া নিকা শান্ত সমাহিত হয় তেতিয়া সূৰ্যৰ বিপৰীত দিশত ৰামধনুৱে দৰ্শন দি আকাশৰ জেউতি চৰায়। মানুহৰ শ্ৰেণীবিভাজন হয় কৰ্ম আৰু গুণৰ দ্বাৰা। সৎ কৰ্মৰ দ্বাৰা মানুহৰ সত্ত্ব অৰ্থাৎ উত্তম গুণৰ অধিকাৰী হয়। আনহাতে মনুষ্য লোকত বিৰাজমান সকলোবোৰ গুণৰ ঊৰ্ধ্বত হৰি বা ভগৱান, সেয়ে তেওঁ নিৰ্গুণ। এই নিৰ্গুণ পৰম পুৰুষ হৰিয়ে আত্মাৰূপে সৰ্বত্ৰতে বিয়পি থাকে। অন্তৰ্যামী আৰু সৰ্বজ্ঞানী হৰিয়ে তেওঁৰ ভক্তক সংসাৰৰ দুখ যন্ত্ৰণা মায়া মোহৰ অপাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰে। কিন্তু যিসকলে হৰিভক্তিত অৱহেলা কৰে, সংসাৰৰ মোহপাশত বন্দী হৈ লোভ লালসা আদিৰ বশৱৰ্তী হয়, অন্যায় আৰু অসৎ কৰ্মত লিপ্ত হয়, তেনে লোকক হৰিৰ কৃপা দৃষ্টিৰ পৰা দূৰত ৰাখে। হৰিৰ সৰ্বশক্তিমান সত্তাৰে তেনে লোকক আৱৰি নাৰাখে। স্তৱকটিৰ সাৰমৰ্ম এয়ে যে সজ গুণৰ অধিকাৰী লোকক হৰিয়ে সকলো বিপদৰ পৰা ৰক্ষা কৰে। ছাত্ৰ ছাত্ৰীসকল, বৰ্ষা বৰ্ণন কবিতাটিৰ প্ৰশ্ন উত্তৰ আছিল ইমানেই। আৰু তোমালোকলৈ মই চেষ্টা কৰিলোঁ তোমালোকক বুজাবলৈ আৰু প্ৰশ্ন উত্তৰখিনি দিবলৈ। কেনেকুৱা পাইছা তোমালোকে কমেণ্ট কৰিবা। লগতে যদি ভাল পোৱা এটা লাইক আৰু শ্বেয়াৰ কৰিবা। আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।